এয়া আমাৰ ৰূপহী অসম, ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশৰ কাহিনী। বিনন্দীয়া প্ৰকৃতিৰ বুকুত অনন্য ৰূপত প্ৰতিভাত হোৱা অসম যিদৰে প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ, ঠিক তেনেদৰে ইয়াৰ কোলাত লালিত পালিত হোৱা জাতি জনগোষ্ঠীবোৰ জাতীয় ঐক্যৰ সফুৰাখনৰ মুকুতা সদৃশ। কল্পনাতীত সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ আৰু অসমৰ বন্দিত কৃষ্টিৰ পথাৰখনক শ্যামলী কৰি ৰাখি তুৰৈত বাঁহীৰ সুমধুৰ সুৰ তুলি থকা অন্যতম জনগোষ্ঠী হ'ল কাৰ্বিসকল। ইতিহাসৰ কোনো এক অখ্যাত দিনত অসমৰ এই পবিত্ৰ ভূমিত ভৰি দিছিল অসমৰ আটাইতকৈ পুৰণি অধিবাসী কাৰ্বিসকলে। অসমৰ সমাজ তথা সংস্কৃতিত কাৰ্বিসকলৰ উপস্থিতিয়ে ইয়াৰ বৃহত্তৰ তথা বাৰেৰহণীয়া কৃষ্টিৰ পথাৰখনক সেই তাহানিৰে পৰা উৰ্বৰা কৰি ৰাখিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বিসকলৰ বিষয়ে এনেদৰে কৈছিল: অসমৰ পাহাৰে পৰ্বতে, গুহাই কন্দৰে, নৈয়ে ভৈয়ামে, হাবিয়ে বননিয়ে এই মিকিৰসকলেই প্ৰথম বিচৰণ কৰি ফুৰিছিল। তেওঁলোকে আছিল অসমৰ কলম্বাছ। লাখ বছৰীয়া কালৰ সোঁতেও তেওঁলোকৰ কৃষ্টি আৰু সভ্যতাক উটুৱাই নিব পৰা নাই। আজি আমি এই তথ্যসমূহ আপোনাসৱৰ আগত দৃশ্যশ্ৰব্যৰ আকাৰে দাঙি ধৰাৰ মূল উদ্দেশ্যই হ'ল কাৰ্বিসকলৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে এক চমু অৱলোকন আগবঢ়োৱা। Nisodeser dihun yaba ay malongke punjama punja। সাজপাৰ এটা জাতিৰ বা জনজাতিৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। সাজপাৰতেই ফুটি উঠে সেই জাতিৰ লোকসকলৰ ৰুচি, সৃষ্টিশীলতা, দক্ষতা আৰু সৌন্দৰ্য সাধনাৰ পৰিচয়। বাৰে বৰণীয়া বুটা বচা কাপোৰবোৰত জাতিটোৰ জাতীয় অনুভূতি, প্ৰকৃতিৰ লগত একাত্মতা আৰু কল্পনাৰ পৰিসৰো প্ৰকাশ পায়। এই সাজপাৰৰ বোৱা কটা, ফুল তোলা আদিবোৰত অসমীয়া শিপিনীসকল তুলনাবিহীন। পাহাৰে ভৈয়ামে সিঁচৰিত হৈ থকা অসমৰ নানান পৃথক জনজাতি তথা জনগোষ্ঠীৰ প্ৰত্যেকৰে সাজপাৰৰ বিভিন্নতা বাৰুকৈ দেখিবলৈ পোৱা যায়। ভৈয়ামৰ জনসমুদায়ৰ সাজপাৰত ফুল, পখিলা, গছলতাৰ ফুল দেখাৰ পৰিৱৰ্তে পাহাৰীয়া জনসমুদায়ৰ সাজপাৰত জ্যামিতিৰ আকৃতিবোৰৰ পয়োভৰ দেখা পোৱা যায়। কাৰ্বিসকল সাজপাৰৰ ক্ষেত্ৰত অতি চহকী আৰু সমৃদ্ধ। তেওঁলোকে কাপোৰ ববলৈ থেনিম, বাৰ্লিন, হাৰ্পি, বেগ, আদল, আলাংপম আদি ব্যৱহাৰ কৰে। কাপোৰবোৰত তেওঁলোকে তোলা ভিন্ন ৰঙী আৰু বিভিন্ন প্ৰকাৰৰ ফুলবোৰ নাম এনেধৰণৰ: আফিটফ, আহি, ৰোৱালিপ আদি। কাৰ্বিসকলৰ পুৰুষসকলে চেলেং, জয়শংথৰ, জয়ংছ, পহু, লেকক, বহম আদি কাপোৰ পৰিধান কৰে। আনহাতে কাৰ্বি মহিলাই পৰিধান কৰা কাপোৰবোৰ হ'ল পিনি, পেকক, জিজ, লেকহিকি, লেকটৰতে আদি। অতি স্বাভিমানী জনজাতি হিচাপে পৰিচিত কাৰ্বিসকলে আটোম টোকাৰিকৈ তাৰ মহিলাসকলে আতিলকৈ আৰু সৌন্দৰ্যবৰ্ধক ৰূপত কাপোৰবোৰ পৰিধান কৰে। তেওঁলোকৰ সাজপাৰত থকা গাম্ভীৰ্যতাই তেওঁলোকৰ সমাজখনৰ নিকপকপীয়া বান্ধোন, সা-সন্মান আদিক অক্ষত ৰখাৰ যি স্বাভাৱিক প্ৰৱণতা তথা মনোভাৱক প্ৰতিফলিত কৰে। এটা জাতিৰ স্বকীয় বৈশিষ্ট্যৰ জীৱন্ত ৰূপ দেখা যায় তেওঁলোকৰ উৎসৱ পাৰ্বণবোৰত। স্বাভাৱিকতেই
জনজাতীয় সমাজখনৰ সকলো স্তৰতেই তেওঁলোকৰ পৰম্পৰাগত লোকাচাৰ লোককৃষ্টিৰ পয়োভৰ দেখা যায়। সময়ৰ সোঁততো সলনি কৰিব নিদিয়া স্বভাৱসুলভ দৃঢ়তাৰ বাবে আজিৰ উৎসৱবোৰৰ পালনৰ ৰীতি আৰু অতীজৰ ৰীতিৰ মাজত বৰ বেছি পাৰ্থক্য পৰিলক্ষিত নহয়। কাৰ্বি পাহাৰৰ সেউজীয়াখিনিৰ মাজতেই নিজকে বিলীন কৰি ৰখা অসমৰ থলগিৰি কাৰ্বিসকলৰ উৎসৱবোৰতো আছে প্ৰাণৰ প্ৰাচুৰ্যতা আৰু আদিম স্বভাৱৰ সমন্বয়। জহং, দোমাহী, চমাংকান, পেংহেমফু, ছজুন, ৰংকেৰ আদি উৎসৱে কাৰ্বিসকলৰ নিজস্বতা দাঙি ধৰে। জহং উৎসৱৰ বলি বিধান পথা, নৃত্যগীত পৰিৱেশন তথা খেতি কাৰ্যত মনোনিৱেশ কৰাৰ আগত উপাস্য দেৱতা দেহালক পূজাৰ বাবে তেওঁলোকে আয়োজন কৰা ৰংকেৰ পূজা। Dehalarni dan ronkerarni petamlo potamlo pe ho jai মৃতকৰ পৰিশুদ্ধিৰ পথাক কেন্দ্ৰ কৰি গঢ়ি উঠা চংমাংকান উৎসৱৰ নিয়মসমূহ অতি বিস্ময়জনক। ये एक डेड बॉडी है, ये डेड बॉडी है, ये 4 डेड बॉडी है यहाँ पे। ओके, ये हम लोग का ग्रैंडमा है और ये हम लोग का ग्रैंडमा है, ये भी ग्रैंडमा है और ये हम लोग का देवर है। পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে মৃত লোকসকলক সন্মান জনাই তেওঁলোকে পূৰ্বপুৰুষৰ স্তম্ভবোৰক ধুনীয়াকৈ সজাই পৰাই লয়। ইয়াৰ পিছতেই তেওঁলোকৰ বাবে খাদ্য আগবঢ়াই পূৰ্বপুৰুষৰ আশীৰ্বাদ লোৱা হয়। তেওঁলোকৰ বিশ্বাস যে এই উৎসৱত মুদ্ৰা এটা পূৰ্বপুৰুষৰ নামত আগবঢ়াই আশীৰ্বাদ ল'লে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হয়। কাৰ্বিসকল যে ৰীতি নীতি পৰম্পৰাত এক চহকী জনগোষ্ঠী, সেয়া কাৰ্বিসকলৰ বিয়াসমূহেই যেন ইয়াৰ অন্য উদাহৰণ। When you came over, my heart was on its way out. I wasn't sober and I was thinking out loud. I spoke of your bravery, your wit and audacity, of coming over and letting go of it all. Please move close to me. কাৰ্বিসকলৰ সংস্কৃতি, তেওঁলোকৰ জীৱন, তেওঁলোকৰ একতাৰ সংমিশ্ৰণ কেৱল নদী, গছলতা, পাহাৰ, পৰিৱেশ আৰু কেৱল প্ৰকৃতি। কৃষিপ্ৰধান ৰাজ্য অসমৰ প্ৰাচীন জনগোষ্ঠী কাৰ্বিসকলৰ খাদ্যাভাস নানা বৈচিত্ৰতাৰে পৰিপূৰ্ণ। অসমৰ অন্যান্য জনগোষ্ঠীৰ লগতে কাৰ্বিসকলৰো প্ৰধান আহাৰ হৈছে ভাত। বিচিত্ৰ ভৌগোলিক বাতাৱৰণৰ বাবে খাদ্য বা আহাৰ তথা ৰন্ধন প্ৰণালীও ভিন্ন ভিন্ন হোৱা দেখা যায়। কাৰ্বিসকলৰ পৰম্পৰাগত ৰন্ধন প্ৰণালীত তেল বা মা মছলাৰ ব্যৱহাৰ প্ৰায় নাই বুলিয়েই ক'ব পাৰি। তেলৰ সলনি তেওঁলোকে তিলৰ গুড়ি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰে। প্ৰাকৃতিক পৰিৱেশত পোৱা বিভিন্ন উদ্ভিদৰ পাত যেনে লপং পাত বা মদিনা পাত, জিৰলাং নামৰ পাহাৰীয়া নহৰু, তিহাজ নামৰ পাহাৰীয়া হালধি, ৱাৰেক জকাছ বা মান ধনিয়াৰ পাত আদি মছলা হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকৰ ৰন্ধন প্ৰণালী আন এটা বৈশিষ্ট্য হ'ল
খাৰ দি খাদ্য প্ৰস্তুত কৰা। ইয়াৰ লগতে শুকান মাছ আৰু তিলৰ গুড়িও ব্যৱহাৰ কৰে। তেওঁলোকৰ খাদ্য সম্ভাৰত বাঁহৰ চুঙাত সিজাই খোৱা মাছ, মাংস, শাক পাচলি আদি জুইত পুৰি বাঁহৰ চুঙাত সিজাই খোৱাও দেখিবলৈ পোৱা যায়। তেওঁলোকৰ কেইবিধমান পৰম্পৰাগত জনপ্ৰিয় খাদ্য হ'ল চাউলৰ পিঠাগুড়িৰ লগত ৰন্ধা মুৰ্গীৰ মাংসৰ আঞ্জা, গাহৰি মাংসৰ লগত কচু আৰু গাজ টেঙাৰ আঞ্জা, মুৰ্গী মাংসৰ লগত ৰঙালাও, কচু পাতৰ লগত গাহৰি মাংসৰ আঞ্জা, মাছৰ লগত হেন দংদাৰ আৰু বাঁহ গাজ টেঙাৰ আঞ্জা ইত্যাদি। কাৰ্বি মানে পাহাৰ, আৰলেং মানে মানুহ আৰু স্বজাতি আমাৰ বিহু হ'ল তোমাৰ নাম হওক মংগল তোমাৰ, তাৰ অৰ্থে পোহৰ আৰু কি মানে কৰ্ম, কাৰ্বি জাতিৰ আদৰ্শ হ'ল কৰ্ম মানে ধৰ্ম, বিহু হ'ল তোমাৰ নাম হওক মংগল তোমাৰ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে প্ৰশংসা কৰি থৈ যোৱা কাৰ্বি জনগোষ্ঠীৰ লাখ বছৰীয়া কৃষ্টি, সংস্কৃতি তথা সাহিত্যৰ ভঁৰাল সঁচাকৈ অতি চহকী। কাৰ্বিসকলৰ এই বৰ্ণিল লোককৃষ্টিয়ে তেওঁলোকৰ নিজস্ব লোকসংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ লগতে সমান্তৰালভাৱে অসমৰ বাৰেৰহণীয়া লোকসংস্কৃতিৰ ভঁৰালো অতি চহকী কৰি ৰাখিছে। অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা এই চহকী জনগোষ্ঠীটোৰ গৌৰৱ কথা সদায়ে বৈ থাকক আগলৈ এনেদৰেই।